সন্মানীয় আজিৰ উপস্থিত সংবাদকৰ্মীসকল, আমি যোৱা 2-3 দিনৰ পৰা সংবাদ মাধ্যমত বিভিন্ন ছ'চিয়েল মিডিয়াত ডিমৰু জিলা ট্ৰাইবেল সংঘৰ ওপৰত বিভিন্ন ধৰণৰ বিতৰ্কবিলাক আমি দেখিবলৈ পাইছোঁ। হয়তো ৰাইজৰ বা সংবাদকৰ্মী বা ডিমৰা ৰাইজসকলৰ কিছু সেই বিষয়খিনিৰ ওপৰত হয়তো স্পষ্ট নহয়ভাৱে কিছু দুমোজা থাকিব পাৰে। সেইবাবে আজি আমি আপোনালোকক সেই আচল ঘটনাটোনো কি ক'বৰ কাৰণে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। এতিয়া প্ৰথম কথাটো হ'ল কি, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘই যোৱা 29/6/2022 তাৰিখে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা চৌকছ জাৰি কৰিছিলে। অৰ্থাৎ ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ বিভিন্ন কাৰ্যকলাপৰ ওপৰত পাব্লিকৰ কমপ্লেইন আছিলে, চৌকছ জাৰি কৰিছিলে। সেই চৌকছৰ ভিত্তিত এখেতসকলে চৌকছ ৰিপ্লাই দিছিলে, কিন্তু কেন্দ্ৰীয় সমিতিয়ে সেই চৌকছ ৰিপ্লাইটো সন্তুষ্টজনক নহয় বুলি ক'লে। তাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ এখেতসকলে কেন্দ্ৰীয় সমিতি, অভিযোগকাৰী আৰু ডিমৰা ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ ত্ৰিপাক্ষিকভাৱে এটা পাব্লিক হিয়াৰিং হ'ল। অৰ্থাৎ সেই পাব্লিক হিয়াৰিংটো সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ অফিচতে হৈছিলে। তাত বিভিন্ন ধৰণৰ বাক বিতণ্ডা হৈছিলে, ক্ৰছ ভেৰিফিকেশ্যন হৈছিলে। সেই হিয়াৰিঙৰ পিছত যোৱা 23 তাৰিখে আগৰ কমিটিখন, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ কমিটিখন সংঘ বুলি ঘোষণা কৰিছিলে আৰু নতুনকৈ এডক কমিটি এটা গঠন কৰি দিছিলে। সেই নতুন এডক কমিটিখন 11 জনীয়া কমিটি আছিলে কেইদিনমানৰ বাবে, আৰু তাৰে প্ৰেছিডেণ্ট মই আছিলোঁ। মোৰ নাম শ্ৰী মহন্ত তুমু। গতিকে সেই কমিটিখনক, এডক কমিটিখনক কেন্দ্ৰীয় ফালৰ পৰা এটা নিৰ্দেশনা আছিল যে 26 তাৰিখৰ ভিতৰত আমি কাৰ্যভাৰ গ্ৰহণ কৰিব লাগে। আমি 26 তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহিছিলোঁ, কিন্তু সেই কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ অৱস্থাত এখেতসকলে আমাক কাৰ্যভাৰ দিবৰ কাৰণে এখেতসকলে কোনো উপস্থিত নাছিলে। কিন্তু সংঘৰ কেইজনমান ব্যক্তি আছিলে, তথাপিও আমি কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ থকাৰ হেতুকে আমি কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ। এতিয়া কথাটো হ'ল কি, এই কাৰ্যভাৰ আমি গ্ৰহণ কৰি আজি 10-12 দিনত আমি কিছুমান বিভিন্ন ধৰণৰ বিসংগতিপূৰ্ণ এই ডিমৰীয়া ট্ৰাইবেল সংঘখনত দেখিবলৈ পাইছোঁ। প্ৰথম কথাটো হ'ল কি, পাব্লিকৰ কমপ্লেইনৰ ভিত্তিত প্ৰথম অৱস্থাত জনজাতিসকলৰ যিটো মৌলিক অধিকাৰ, জনজাতিৰ যিটো প্ৰমাণ পত্ৰবোৰ আমি চেক কৰিলোঁ, তাত 2700ৰ ওপৰত 17 চনৰ পৰা এতিয়াও জনজাতিৰ প্ৰমাণ পত্ৰ পেণ্ডিং হৈ আছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, জনজাতিসকলৰ যিটো মৌলিক অধিকাৰ, য'ত শিক্ষাৰ লগত জড়িত, চৰকাৰী আঁচনিৰ লগত জড়িত, বিভিন্ন চাকৰি বাকৰিৰ লগত জড়িত, সেই মৌলিক অধিকাৰসমূহ পূৰ্বৰ কমিটিখনে খৰ্ব কৰিলে। আমি সেইখিনি তথ্য পালোঁ। লগতে পুৰণা সমিতিখনৰ প্ৰচিডিং বুক আমি আজিলৈকে নাপালোঁ, বিভিন্ন ধৰণৰ ৰেকৰ্ড বুকবিলাক আমি নাপালোঁ, আৰু যিটো ট্ৰাইবেল সংঘৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান বহি আছে সেইবোৰ কোনো হিচাপ নিকাচ আমি আজিলৈকে পোৱা নাই। এই বিষয়খিনিৰ ওপৰত আমি প্ৰশাসনিক বিষয়া থানাকো জনাইছোঁ আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক চেণ্ট্ৰেল কমিটিকো জনাইছোঁ। এতিয়া কথাটো হ'ল, এই বিভিন্ন ধৰণৰ এই বিসংগতিবিলাক থকাৰ হেতুকে যিহেতু চেণ্ট্ৰেল কমিটিয়ে এখেতসকলক ভংগ কৰিছে, কাৰণ ট্ৰাইবেল সংঘৰ নিজস্ব এটা সংবিধান আছে, নিজস্ব এটা অধিকাৰ আছে যে নিজৰ সংবিধানৰ মতে এখেতসকলে সংবিধান যদি খৰ্ব কৰে, কোনো ব্যক্তি বা কোনো আঞ্চলিক সকলোকে ভংগ কৰাৰ ক্ষমতাটো ট্ৰাইবেল সংঘৰ সংবিধানত অলৰেডি আছে। তৎসত্ত্বেও এখেতসকলে কি কৰিছে, আকৌ এতিয়া আমি জানিব পাৰিছোঁ যে আদালতৰ দ্বাৰস্থ হৈছে। এতিয়া কথাটো হ'ল, ট্ৰাইবেল সংঘৰ যিখন সংবিধান কোনে বনাইছে? ট্ৰাইবেলসকলে বনাইছে, আমি নিজে বনাইছোঁ। নিজে বনোৱা সংবিধান নিজে আজি কেছ দিব লগা হৈছে। সেইটোহে আমি আশ্চৰ্য বিষয় হৈছে, আচৰিত প্ৰকাশ কৰিছোঁ। কিহৰ ভিত্তিত কৰিছে আমি কিন্তু নাজানো। কেছ কৰা বুলি গম পাইছোঁ, আমিও সেই বিষয়খিনিৰ ওপৰত চিন্তা চৰ্চা কৰি আছোঁ, আমি নিশ্চয় দ্বাৰস্থ হ'ম। এতিয়া কথাটো হ'ল কি, এই যে কেছ যে কৰিলে, যে সঁচাকৈ কিহৰ ভিত্তিত কেছ কৰিলে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে আমি যিখন এডহক কমিটি আহিছোঁ, সম্পূৰ্ণ কেন্দ্ৰীয়ভাৱে কেন্দ্ৰীয় নিৰ্দেশত অহা এডহক কমিটি মাত্ৰ, সিমানখিনিলৈকে বাদ পৰি যোৱা নাই যে কেন্দ্ৰীয় সমিতিকো কেছ কৰিছে আৰু এডহক কমিটিৰ ওপৰতো কেছ কৰিছে। কিছুমান আঞ্চলিকৰ, কিছুমান 2-এজন বিষয়ববীয়াক আমি শুনিছোঁ অলপ চাইনবিলাক মাৰিছে আৰু আমাৰ বিৰুদ্ধে কেছ কৰিছে। এতিয়া সেইজন মানুহ যিজন নেকি নিজৰ সংবিধানক কেছ কৰিব পাৰে, কেন্দ্ৰীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক কেছ কৰিব পাৰে, এডহক কমিটিৰ ওপৰতো কেছ কৰিব পাৰে, সেইকাৰণে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সঁচাকৈ জাতিৰ চেণ্টিমেণ্ট নে পদৰ চেণ্টিমেণ্ট, আমাৰ প্ৰশ্ন হৈছে। গতিকে আমি আপোনালোকক বা ডিমৰাবাসী ৰাইজক আপোনালোকৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যে এই ধৰণৰ মানসিকতাৰে কি ধৰণৰ জাতিৰ কাম কৰিব নকৰিব আমাৰো সন্দেহ হৈছে। আমি ভাবিছিলোঁ জনজাতিসকল, ডিমৰাত থকা জনজাতিসকল একগোট হৈ কাম কৰাৰ খুব দৰকাৰ। আমাৰ নিজা সংবিধান আছে, সংবিধানৰ ওপৰত কোনো
হস্তক্ষেপ কৰিব নালাগে, সংবিধান অনুযায়ী আমি কাম কাজবিলাক কৰাৰহে চিন্তা কৰিব লাগিছিলে। সেই পৰিপ্ৰেক্ষিতত এই ধৰণৰ বিতৰ্কবিলাক সঁচাকৈ দুখজনক। আপোনালোকক মাতি আজি আমি ডিমৰীয়া জনসাধাৰণক জনাব পৰাটো মোৰ বোধেৰে এটা দুখজনক সেই বিষয়। তথাপিও আমি কথাখিনি ক'ব লাগিবই, গতিকে সেইখিনি আপোনালোকক জনালোঁ। ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি এটা কথা জনাব বিচাৰিছোঁ, যিসমূহ চাৰ্টিফিকেট 2700 চাৰ্টিফিকেট এখেতসকলৰ কোৱা মতে প্ৰতিদিনে বা সপ্তাহত 15খন 20খন বা 50খন ইছ্যু কৰে বুলি কয়, কিন্তু আমি যোৱা 5-6 দিনত 233খন চাৰ্টিফিকেট অলৰেডি আমি ইছ্যু কৰিছোঁ। এই চাৰ্টিফিকেটসমূহ আমি অহা 17 আগষ্ট অৰ্থাৎ 15 আগষ্টৰ পিছত ৰাজহুৱাভাৱে বিতৰণ কৰিম। আৰু যিসমূহ চাৰ্টিফিকেট থাকি গৈছে, ইছ্যু হোৱা নাই, সেইবোৰ আমি পৰৱৰ্তী 3 মাহৰ ভিতৰত সম্পূৰ্ণ চাৰ্টিফিকেট আমি ইছ্যু কৰিবৰ কাৰণে সেইখিনি আমি প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু এইটো ক্ষেত্ৰত এইটো আমি জনাব বিচাৰিছোঁ, আমি জনসাধাৰণৰ কাৰণে কাম কৰি থকাৰ অৱস্থাত আমি দেখিছোঁ কিছু কিছু ক্ষেত্ৰত আমাৰ ওপৰত মেণ্টেল হেৰেছমেণ্ট হৈছে, যাৰ ফলত হয়তো এই কমিটিখন স্থগিতাদেশ যদি কিবা কাৰণত পাব লগা হয়, তেতিয়াহ'লে আকৌ জনসাধাৰণে আকৌ চাৰ্টিফিকেটৰ পৰা বঞ্চিত হ'ব। সেইখিনি আমি আক্ষেপ কৰিছোঁ। গতিকে সেইখিনি কথাকে আপোনালোকৰ যোগেদি ডিমৰা ৰাইজ, ডিমৰা জনসাধাৰণ যাতে উচিত বিচাৰ বিবেচনা কৰে, সেইখিনিকে মই জনসাধাৰণৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু সেইখিনি আজি মন্তব্য। আমি দেখিবলৈ পাইছিলোঁ সংবাদ মাধ্যমত তেখেতসকলে যিহেতু আদালতৰ কাষ চাপিছে আৰু আদালতে এটা সিদ্ধান্ত দিছিলে পূৰ্বৰ কমিটিখনে বাহল থাকিব, তেনেধৰণৰ আমি দেখিবলৈ পাইছিলোঁ। আকৌ সেই কমিটিখনেই থাকিব নেকি? আমি সেইটোৰ বিষয়ত এতিয়ালৈকে আমি সেই কেছটোৰ বিষয়ত আমি এতিয়ালৈকে কোনো চৰকাৰী ফালৰ পৰা নটিফিকেশ্যন পোৱা নাই, তেনে কোনো পোষ্ট ৰেজিষ্টাৰ পোৱা নাই। কেছ কৰা বুলি জানিব পাৰিছোঁ। তথাপিও সংবাদ মাধ্যমত কিছু কিছু টুকুৰা কিছু আমি পাইছোঁ, তাত এইটো কথাহে লিখা আছে বা এইটো কথা আমি জানিব পাৰিছোঁ যে পূৰ্বৰ কমিটিখন বাহাল থাকিব, কথাটো আমি কিন্তু দেখা নাই। এইটো কথা লিখিছে হয়তো যে বৰ্তমান এডহক কমিটিখন ষ্টে কৰিব লাগে, সেই কথাষাৰ হয়তো লিখিব পাৰে, কিন্তু পূৰ্বৰ কমিটিখনক কাৰ্যভাৰ দিব লাগে বুলি আমি তাত কোনো দেখা নাই। যদি কাৰ্যভাৰ দিব লগা হয়, সেইখন নিশ্চয় চেণ্ট্ৰেল কমিটিক আবেদন জনাব। চেণ্ট্ৰেল কমিটিয়ে হয়তো পূৰ্ব কমিটিখনক কাৰ্যভাৰ দিবৰ কাৰণে হয়তো আমালোক পত্ৰ প্ৰেৰণ কৰিব। কিন্তু আমি এডহক কমিটি এতিয়ালৈকে তেনেকৈ কোনো চৰকাৰী কাগজ পত্ৰ বা আদালতৰ কাগজ পত্ৰ পোৱা নাই, আৰু কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি কোনো কাগজ পত্ৰ পোৱা নাই। আমি সেইখিনি কথা স্পষ্ট নহয়। তেখেতসকলৰ এডভোকেটৰ জৰিয়তে যিখিনি কথাখিনি কোৱাইছিল, কোৱাৰ পিছত এতিয়ালৈকে কোনোবা আহিছে নেকি অফিচলৈকে যে তেখেতসকলে আকৌ কাৰ্যভাৰ গ্ৰহণ কৰিব? তেনেধৰণৰ কোনোবা লোক আহি উপস্থিত হৈছে নেকি? এইটো ক্ষেত্ৰত আমি শুনিছোঁহে, কিন্তু এতিয়ালৈকে অহা নাই। কিন্তু পূৰ্বৰ কমিটিৰ মানুহবিলাকে যিহেতু ডিমৰীয়া জনজাতিৰ মানুহ, এইটো জনজাতি ৰাইজৰ অফিচ, গতিকে এখেতসকলে অহা যোৱা কৰি থাকে, আমি দেখিছোঁ। আমাৰ লগতো মাতবোল হৈ থাকে, সেইটোলৈ আমি কোনো ক'ব লগা নাই। জনজাতি মানুহ জনজাতি অফিচত আহিবই, কিন্তু এতিয়ালৈকে কাৰ্যভাৰ লোৱাৰ বাবে তেনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে অহা নাই। আৰু হয়তো এইকাৰণে অহা নাই, আমি এতিয়ালৈকে কোনো ফৰ্মেলছ আমি নথি পত্ৰ এতিয়ালৈকে পোৱা নাই, তেনেকুৱা ধৰণৰ কোনো নটিছ আমাৰ হাতত অহা নাই। চেণ্ট্ৰেল কমিটিয়ে কি কাৰণত তেওঁলোকক চৌকত জাৰি কৰিবলগীয়া হয়, সেই কাৰণকেইটা যদি আপোনালোকে কৈ দিয়ে। হয়, উক্ত কাৰণখিনি মই অলপতে কৈছোঁলে। প্ৰথম কাৰণটো হ'ল কি, ডিমৰীয়াত যিখিনি জনজাতি মানুহ চাৰ্টিফিকেট পোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিলম্ব হৈছিলে, তাৰ অভিযোগ ৰাজহুৱা অভিযোগ আছিলে 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল কি, ডিমৰীয়াৰ যিখিনি ট্ৰাইবেল সংঘৰ যিখিনি ৰুম আছিলে, অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান আছিলে, সেই ৰুমখিনি এগ্ৰিমেণ্টবিলাকত টকা পইচা বহুত লেনদেনৰ বহুত খেলি মেলি দেখিছিলে। আৰু আমি যিখন ডিমৰীয়া যি ট্ৰাইবেল সংঘৰ যিখন একাউণ্ট এই গাঁৱলীয়া বেংকত থাকে, সেই গাঁৱলীয়া বেংকত আমি গৈ চেক কৰিছিলোঁ, 2013 চনৰ পৰা আজি পৰ্যন্ত কোনো 1 টকাও লেনদেন হোৱা নাই। অৰ্থাৎ বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰী দেখিছিলোঁ আৰু দেখা পাইছিলে চেণ্ট্ৰেল কমিটিও। এতিয়া আমি ক'বলৈ গ'লে 2700 চাৰ্টিফিকেট, পাৰ চাৰ্টিফিকেট 300 টকাকৈ যদি হয়, প্ৰায় 10-12 লাখৰ ওচৰা ওচৰি, অৰ্থাৎ 8 লাখৰ ওপৰত হয়। এই ধৰণৰ বিত্তীয়বিলাক খেলি মেলিবিলাক কোনোদিনাখন একাউণ্ট যোগেদি ট্ৰেঞ্জেকশ্যন হোৱা নাছিলে। এই ধৰণৰ বিত্তীয় খেলি মেলিবিলাক হয়তো পাইছিলে চেণ্ট্ৰেল কমিটিয়ে আমাক অৱগত কৰাৰ মতে। গতিকে এইখিনি 3-4টা কাৰণ যদি দেখাবলৈ যায়, নিশ্চয় সংবিধানৰ প্ৰতি অৱমাননা কৰিছে। তো সংবিধানৰ প্ৰতি অৱমাননা কৰিলেতো চবেই জানে, তাক নিশ্চয় সেইকাৰণে হয়তো অপসাৰিত কৰিছে। চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশনাত এইটো কৈছে, সদ্যহতে পূৰ্বৰ কমিটিখন ভংগ হ'ল যিহেতু ৰাজহুৱা স্বাৰ্থত আপোনালোকে কমিটিখন চলাই যাওক। অহা 3 মাহৰ ভিতৰত আপোনালোকে ৰাজহুৱা সভা পাতি 13টা আঞ্চলিক সমিতি বিষয়ববীয়া মাতি এটা ৰাজহুৱা
এটা কি কয় সভা হ'ব, সেই ৰাজহুৱা সভাত অধিৱেশন হ'ব পাৰে বা সাধাৰণ সভা হ'ব পাৰে, তাৰ সেইখন সভাত পূৰ্ণাংগ সমিতি গঠন কৰা এটা নিৰ্দেশ আছে। গতিকে পৰৱৰ্তী সময়ত সেইটো পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব। সেই পূৰ্ণাংগ সমিতি, সেই পূৰ্ণাংগ সমিতিখনত আমি থাকিম নে কোনোবা আহিব, সেইটো সেই অধিৱেশন বা সেই সাধাৰণ সভাৰ প্ৰতিনিধিসকলে নিৰ্ণয় কৰিব। যিহেতু এটা দুৰ্গন্ধৰ এটা বৰ্তমান পৰিস্থিতি যে পূৰ্বৰ কমিটি আৰু বৰ্তমানৰ কমিটিক লৈ পেলাই যিটো ডিমাৰীবাসীৰ মাজত এটা ক'বলৈ গ'লে দুৰ্গন্ধৰ অৱস্থা বৰ্তমান সৃষ্টি হোৱা দেখা গৈছে। এই ক্ষেত্ৰত যিহেতু আপুনি ক'লে যে অহা 3 মাহৰ ভিতৰত সেই পূৰ্ণাংগ কমিটিখন গঠন কৰাৰ এটা সম্ভাৱনা আপুনি আপোনাৰ জৰিয়তে আপুনি শুনিছে কথাটো। হয়, এতিয়া এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি বৰ্তমান কি বুলি ক'ব? বৰ্তমান ডিমাৰীৰ যিখিনি জনসাধাৰণে ট্ৰাইবেল সংঘক এটা দৰ্জা দিয়ে, তেওঁলোকৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব? গতিকে সেইখিনি আমি প্ৰথম পদক্ষেপ হিচাপে আমি যিখিনি পেণ্ডিং চাৰ্টিফিকেট ইছ্যু কৰিছোঁ, পেণ্ডিং চাৰ্টিফিকেট অহা 17 তাৰিখে যিহেতু আমি ডিষ্ট্ৰিবিউট কৰিম, তাতো আমি ৰাজহুৱাভাৱে সেইখিনি কথাকে ক'ম। আৰু আঞ্চলিকবিলাক আমি যোৱা কিমান তাৰিখে আঞ্চলিকবিলাকৰ লগত আমি মিটিং মাতিছিলোঁ, কিছু আঞ্চলিক আহিছিলে, আৰু সেই 13টা আঞ্চলিক অহা আমি 13 তাৰিখৰ ভিতৰত আকৌ পুনৰবাৰ সেই আঞ্চলিক সমিতিখনৰ লগত আমি পুনৰ বৈঠক বহিম। আজি চিঠি ইছ্যু হ'ব। গতিকে আঞ্চলিক সমিতিবিলাকৰ লগত আমি যিটো ডিচিশ্যন হ'ব, অহা 3 মাহৰ ভিতৰত আমি পূৰ্ণাংগ কমিটিৰ বাবে কি প্ৰস্তুতি চলাব পাৰোঁ সেইখিনি আমি কৰি যাম।